সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল আৰু যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকেও ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত গুৱাহাটীত আহি খানাপাৰাত এখন বিশাল জনসভা সম্বোধন কৰি গ'ল। তাৰ পাছত তৎপৰ হৈছে শাসকীয় বিজেপি দল তথা মিত্ৰ দলৰ যিসমূহ অসম গণ পৰিষদকে আদি কৰি যিসমূহ মিত্ৰ দল আছে সকলোৱে ইতিমধ্যে টঙালি বান্ধিছে। সাজু হৈছে বিৰোধী শিবিৰ। কিন্তু আমি এইবাৰ কথা পাতিব খুজিম বোকাখাটৰ প্ৰাক্তন বিধায়ক জনপ্ৰিয় নেতা জিতেন গগৈ ডাঙৰীয়া আমাৰ লগত আছে। আমি তেখেতৰ এই যি সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত তেখেতৰ মতামত কেনেধৰণৰ, পূৰ্বতেও তেখেতে এই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, গতিকে এইবাৰ তেখেতে কিবা চিন্তা কৰিছে নেকি, আমি সেই খবৰ ল'বলৈ তেখেতৰ কাষ চাপিছোঁ। প্ৰথমতে আপোনাক জানিব বিচাৰিম যে এইবাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনক লৈ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, এটা কাজিৰঙা পূৰ্ব কলিয়াবৰৰ ঠাইত এতিয়া কাজিৰঙা নাম দিয়া হ'ল, গতিকে এইবাৰ কাজিৰঙা সমষ্টিটোত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? প্ৰথম কথাটো নমস্কাৰ। মানে শাসক আৰু বিৰোধী দলৰো যিসকলে মানে ইতিমধ্যে নামবিলাক প্ৰত্যক্ষভাৱে প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে টিকেট তেওঁলোকে পোৱা নাই। কিন্তু মোৰ এটাই কথা যে মোৰ যিখিনি ভোট আছে, মই দুবাৰকৈ কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাত অংশ লৈছিলোঁ, কিন্তু সফল হ'ব পৰা নাই। আৰু এইটো ইমান সহজ কথাও নহয়, 10টা সমষ্টি। গতিকে এইবাৰো এটাই কথা, যদি মনৰ পচন্দৰ প্ৰাৰ্থী নিদিয়ে ইয়াত, তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা কৰাটো মোটামুটিকৈ ফাইনেল কৰিছোঁ। যিহেতু কংগ্ৰেছ দলৰ পৰা আমি ইতিমধ্যেই পাইছোঁ যে কংগ্ৰেছ দলে এই কাজিৰঙা লোকসভাৰ কাৰণে দুগৰাকী প্ৰাৰ্থীৰ পেনেল যিহেতু প্ৰকাশ কৰিছে, সেই কথা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, ৰজলিনা তিৰ্কী আৰু গোলাপ শইকীয়া। এই দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ ফালৰ পৰা হ'ব পাৰে, দুগৰাকীৰ ভিতৰত এগৰাকী। আৰু বাকী যি শাসকীয় দলে ইতিমধ্যে তেওঁলোকে ঘোষণা কৰা নাই এই কাজিৰঙা সমষ্টিটো অগপক এৰি দিব নে বিজেপিয়ে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব, সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু আপুনি কি বিচাৰে? মই উপযুক্ত এগৰাকী প্ৰাৰ্থী বিচাৰোঁ, যিগৰাকী প্ৰাৰ্থীয়ে অন্তত কাজিৰঙা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ। গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন আজিও বহু অৱহেলিত হৈ আছে। আজি আপুনি চাওক, কলিয়াবৰৰ পৰা নুমলীগড়লৈকে 4 লেন নাই। গতিকে বিশেষভাৱে 4 লেনটো হ'ব লাগে, ট্ৰেইন লাইন হ'ব লাগে। এইবিলাকত মাত মতা আজিলৈকে আপোনালোকে পাৰ্লিয়ামেণ্টত শুনিছে জানো? মই বিধায়ক হৈ থাকোঁতে মই তেতিয়াই কৈছিলোঁ যে কাজিৰঙা এইটো 4 লেনটো হ'ব লাগে, কিন্তু ইয়াত মানে আন্তঃৰাষ্ট্ৰীয় কিছুমান নিষেধাজ্ঞা আছে, যিবোৰ নিষেধাজ্ঞাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক কৰিডৰ আছে, সেই কৰিডৰবিলাকত বা জীৱ জন্তুবিলাকৰ ঘূৰি ফুৰি মানে ইপাৰ সিপাৰ হোৱাত, মানে এতিয়া খৰালি ধৰি লওক চব এতিয়া কাজিৰঙাৰ ভিতৰত আছে, বাৰিষা হ'লেই তেওঁলোক কাৰ্বি পাহাৰৰ ফালে পাৰ হয়। গতিকে ইয়াত নিৰ্দিষ্ট কৰিডৰখিনি ডিমাৰ্কেশ্যন কৰা আছে। এই কৰিডৰবিলাকত অভাৰব্ৰিজ লাগিব আৰু ৰাস্তাটো ভালদৰে হ'ব লাগিব। এই কথাবিলাক আজিলৈকে কোনো এজন সংসদে বা মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও ইণ্টাৰেষ্ট দিয়া নাই। গুৱাহাটীত ঢেৰ ফ্লাইঅভাৰ বনাইছে, কিন্তু আজি উজনি নামনি হওঁতে আপোনালোকেও নিজেও পাইছে, আমি সকলোৱে দেখি আছোঁ যে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেদিনি যোৱা যিটো আমাৰ এতিয়া 37 ৰোড আছে, সেইটো বহুত উপযোগী নহয়। আৰু ইয়াত 4 লেনটো হোৱাটো খুব প্ৰয়োজন আছে। 4 লেন হ'ব লাগে, ব্ৰডগেজ লাইন হ'ব লাগে। সেইকাৰণে এনেকুৱা কথা কোৱা মানুহ
যদি কোনোবা আহে তেতিয়াহ'লে নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰিবও পাৰোঁ। কিন্তু তেনেকুৱা আপোনালোকৰ দৃষ্টিটো কাজিৰঙা, আগৰ কলিয়াবৰ, আজি কাজিৰঙাৰ সমষ্টিত তেনে এজন ব্যক্তি দিয়ক, যি পাৰ্টিয়েই নহওক, যদি মনপচন্দ হয় তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা মই নকৰোঁ। যদি মনপচন্দ নহয়, জিকিব নোৱাৰিলেও কাৰোবাকতো অলপমান হ'লেও ভোট ইফাল সিফাল কৰি হৰুৱাব পাৰিম, সেইকাৰণে নমিনেশ্যন দি দিম। মানে আপুনি জিকিব নোৱাৰিলেও আপুনি হৰুৱাবৰ কাৰণে হ'লেও আপোনাৰ মানে মনৰ পচন্দৰ প্ৰাৰ্থী নাপালে হৰুৱাবৰ কাৰণে হ'লেও প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থীটো সেইটো আচলতে সেইটোৱে কথা যে উপযুক্ত যদি প্ৰাৰ্থী আহে, আজি নুমলীগড়ৰ পৰা নহয়, এতিয়া যিটো ৰোড মেপ উলিয়াইছে মই দেখিছোঁ, কিন্তু এতিয়ালৈকে পাব্লিক হিয়াৰিং লোৱা নাই। ষ্টাৰ্টিং পইণ্ট হ'ল কলিয়াবৰ, এণ্ডিং পইণ্ট হ'ল নুমলীগড়। গতিকে নুমলীগড়ৰ পৰা কলিয়াবৰলৈকে আমাৰ প্ৰায় 7-8টামান এনিমেল কৰিডৰ আছে। এই কৰিডৰবিলাকত কেনেকৈ যাব সেইবিলাক বাৰু এক্সপাৰ্ট কমিটি আছে, এক্সপাৰ্টে চাই পেলাই ঠিক কৰিব। কিন্তু এইটোত চবতকৈ ডাঙৰ কথা মোৰ ফালৰ পৰা এটা আহ্বান আছে মুখ্যমন্ত্ৰীলৈ, গুৱাহাটীখনতে ফ্লাইঅভাৰ বনাই থাকি লাভ নাই। মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু প্ৰাক্তন বিধায়ক বোকাখাটৰ জনপ্ৰিয় নেতা জিতেন গগৈ ডাঙৰীয়াই ইতিমধ্যে নিৰ্বাচনৰ সম্পৰ্কে যি মন্তব্য কৰিছে যে যদি তেখেতৰ পচন্দৰ প্ৰাৰ্থী নহয়, তেখেতৰ যিসকল সমৰ্থক আছে, তেখেতৰ যিসকল নিজা ভোট বেংক আছে, এই ভোট বেংক লৈ তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জিকিব নোৱাৰিলেও হৰুৱাবৰ বাবেই, পচন্দৰ প্ৰাৰ্থী নোহোৱাজনক হৰুৱাবৰ বাবেই তেখেতে প্ৰতিদ্বন্দ্বিতা কৰাৰ মত পোষণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।